নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড ছায়েন্স সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ এটা পাঠ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন এই পাঠটোৰ ওপৰত আজি আমি আলোচনা কৰিম। পৰিৱৰ্তন শব্দটোৰ লগত আমাৰ সকলোৰে চিনাকি যে পৰিৱৰ্তন বুলি ক'লে আমি বুজি পাওঁ পৰিৱৰ্তন মানে হ'ল সলনি হোৱা। এতিয়া আমি প্ৰকৃতিত হোৱা পৰিৱৰ্তনক দুটা ভাগত ভাগ কৰিছোঁ, ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। এতিয়া ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তননো কি তাৰ কাৰণে আমি কেইটামান উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি লৈছোঁ কাগজ ফালি টুকুৰা কৰা, অৰ্থাৎ এটুকুৰা কাগজ লোৱা হ'ল আৰু কাগজ টুকুৰ ফালি তাক টুকুৰা টুকুৰ কৰা হ'ল। তেতিয়াহ'লে আমি কি পাম? যি টুকুৰা পাম সেই টুকুৰাবোৰৰ পৰা পুনৰ যদি আকৌ আমি কাগজ খিলা বনাবলৈ চেষ্টা কৰোঁ, আমি কাগজ খিলা বনাব নোৱাৰোঁ। ইয়াত কি সলনি হ'ল যে কাগজ টুকুৰৰ পূৰ্বৰ কাগজ টুকুৰৰ আকাৰ আৰু আকৃতিৰ সলনি হ'ল, কিন্তু ইয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই। কাগজ টুকুৰ কাগজেই হৈ আছে, ইয়াত আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হৈছে, অৰ্থাৎ ইয়াৰ বাহ্যিকভাৱে বাহিৰৰ পৰা দেখাত পৰিৱৰ্তন হ'ল, কিন্তু ভিতৰৰ যিটো গঠন আভ্যন্তৰীণ সংযুতি কিন্তু একে আছে। দ্বিতীয়তে আমি চাম গছ কাটি টুকুৰা কৰা। ইয়াৰ ক্ষেত্ৰতো একেই, যে গছডাল যদি কাটি টুকুৰা কৰাৰ পাছত ইয়াৰ কি হ'ব? আকাৰ আৰু আকৃতিৰ সলনি হ'ব পাৰে, কিন্তু গছডাল গছেই হৈ আছে বা গছডাল যি কাঠডাল কাঠেই হৈ আছে, ইয়াৰ কোনো নতুন এটা ৰূপলৈ যোৱা নাই। চকৰ গুড়ি আমি জানো যে চক বৰ্ডত লিখাৰ পাছত বা ক'ৰবাত লিখাৰ পিছত চকৰ যিবোৰ গুড়ি ওলায়, সেই গুড়িবোৰ যদি সংগ্ৰহ কৰি পেলাই যদি আমি পানীৰে এটা লেই প্ৰস্তুত কৰি পুনৰ যদি এডাল চক পেঞ্চিলৰ আকৃতি দিওঁ, সেই গুড়িবোৰৰ পৰা বনোৱা চক পেঞ্চিলডালো কিন্তু লিখিব পৰা হ'ব। ইয়াত কি পৰিৱৰ্তন হৈছে? পৰিৱৰ্তনটো আমি মন কৰিম যে প্ৰথমতে চকডাল গুড়ি হৈছে, অৰ্থাৎ আকাৰ আৰু আকৃতিৰ সলনি হৈছে, আৰু দ্বিতীয়তে কি হৈছে যে চকডালৰ পৰা গুড়িৰ পৰা পুনৰ আমি চক এডাল বনাব পাৰোঁ, অৰ্থাৎ পৰিৱৰ্তনটো কি হৈছে? আমি এটাৰ পৰা আন এটালৈ নিব পৰা হৈ আছে। ইয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই, মাত্ৰ চকৰ আকাৰ আৰু আকৃতিৰ সলনি হৈছিল, চকডাল চকেই হৈ আছিল, নতুন কোনো পদাৰ্থৰ সৃষ্টি হোৱা নাছিল। তাৰপিছত আমি চাম বৰফৰ গলন। এতিয়া আমি জানো যে বৰফ এটুকুৰ যদি বাহিৰৰ পৰিৱেশত ৰাখি থোৱা হয়, কিছু সময়ৰ পিছতেই গলিবলৈ আৰম্ভ কৰিব। তেতিয়াহ'লে আমি ইয়াত চাম যে পৰিৱৰ্তন কি হৈছে। প্ৰথম অৱস্থাত বৰফ টুকুৰ আছিলে গোটা অৱস্থাৰ প্ৰাপ্ত, থৈ দিয়াৰ লগে লগে জুলীয়া হ'ল, অৰ্থাৎ ই অৱস্থাৰ সলনি হ'ল। পৰিৱৰ্তনটো কি হৈছে? অৱস্থাৰ সলনি হৈছে। আকৌ মন কৰা যে বৰফ টুকুৰ জুলীয়া হোৱাৰ পাছত সেই একেখিনি পানী নি পেলাই যদি আমি আইচ বক্সত ভৰাই থওঁ, পুনৰ সি কি হ'ব? বৰফলৈ বা গোটা অৱস্থালৈ যাব। ইয়াত কি হৈছে? অৱস্থাৰ পৰিৱৰ্তন হৈছে, গোটাৰ পৰা জুলীয়া হৈছে, পুনৰ কিন্তু আমি জুলীয়াৰ পৰা গোটা অৱস্থালৈ ঘূৰাই নিব পাৰোঁ। এনেদৰে এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ ঘূৰাই নিব পৰাকে কোৱা হয় বা পৰিৱৰ্তনবোৰক কোৱা হয় উভৈমুখী পৰিৱৰ্তন। ইয়াত আমি উভৈমুখী পৰিৱৰ্তন দেখা পাইছোঁ। তাৰপিছত ৰবৰ এডাল টনা হ'ল, ৰবৰ এডাল টনাৰ লগে লগে কি হ'ব? সি দীঘল হ'ব, আকৌ এৰি দিলে আগৰ আকৃতিলৈ যাব, অৰ্থাৎ ৰবৰডাল টানোতে কি পৰিৱৰ্তন হৈছিলে? আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হৈছিলে। মন কৰা, ইয়াত কোনো নতুন পদাৰ্থ সৃষ্টি হোৱা নাছিল। লো গৰম কৰা হ'ল। লো যদি গৰম কৰা হয়, তেতিয়াহ'লে কি সলনি হ'ব? ইয়াত পৰিৱৰ্তন হ'ব যে ৰঙৰ পৰিৱৰ্তন হ'ব, এনেদৰে ৰঙচুৱা হৈ যাব। কিন্তু সেই লোডালেই যদি কিছু সময় ঠাণ্ডা হ'বলৈ দিয়া হয়, পুনৰ আগৰ যি ৰং আছিল সেই আগৰ ৰঙলৈ ঘূৰি যাব, অৰ্থাৎ আমি ক'ম ইয়াত পৰিৱৰ্তনটো কিহৰ হৈছে? ৰঙৰ পৰিৱৰ্তন হৈছে, আৰু অস্থায়ী, অৰ্থাৎ কম সময়ৰ বাবে পৰিৱৰ্তন হৈছে। ইয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই। তেতিয়াহ'লে আমি দেখা পালোঁ যে আকাৰ, আকৃতি, ৰং আৰু অৱস্থা। আকাৰ আকৃতি ক'ত সলনি হৈছিল? প্ৰথম কেইটা যিটো উদাহৰণ আছিলে, কাঠ কাটি টুকুৰা কৰা, কাগজ ফালি টুকুৰা টুকুৰ কৰা। ৰঙৰ পৰিৱৰ্তন এইমাত্ৰ আমি দেখিলোঁ লোৰ ক্ষেত্ৰত হৈছিলে। অৱস্থাৰ পৰিৱৰ্তন কৰিছিলে যে বৰফৰ পৰা পানী, পানীৰ পৰা বৰফ, অৰ্থাৎ এই আকাৰ, আকৃতি, ৰং আৰু অৱস্থা ইয়াক পদাৰ্থৰ ভৌতিক ধৰ্ম বুলি কোৱা হয়। এতিয়া যদি আকাৰ, আকৃতি, ৰং আৰু অৱস্থাৰ পৰিৱৰ্তন হয়, তেনে পৰিৱৰ্তনক ভৌতিক পৰিৱৰ্তন বোলে। আৰু আমি শিকিলোঁ ভৌতিক পৰিৱৰ্তন উভৈমুখী হ'ব পাৰে, ভৌতিক পৰিৱৰ্তন খুব কম সময়ৰ বাবে হয়, আৰু ভৌতিক পৰিৱৰ্তনৰ ফলত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। এতিয়া আমি গ'লোঁ পিছৰ প্ৰকাৰৰ পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তনত কি হয়? যিবোৰ পৰিৱৰ্তনত এটা বা অধিক নতুন পদাৰ্থৰ সৃষ্টি হয়, দেখিছেনে? নতুন পদাৰ্থ, ইয়াত কি হ'ব? নতুন পদাৰ্থৰ সৃষ্টি হ'ব। আমি কেইটামান উদাহৰণৰ সহায়ত চাওঁ। লোত মামৰে ধৰা। এতিয়া আমি জানো যে লো যদি বাহিৰত পেলাই থোৱা হয় বা পানীৰ সংস্পৰ্শলৈ আহে,
তেতিয়াহ'লে তাত মামৰে ধৰিবলৈ ধৰে। এতিয়া আমি দেখিছোঁ যে লোৰ গজাল কেইটামান ভাল হৈ আছে, কেইটামান মামৰে ধৰিছে। মামৰে কিয় ধৰিছে? যে মামৰে ধৰাৰ কাৰণটো হ'ল বাহিৰৰ বায়ুৰ সংস্পৰ্শ বা জলীয় ভাপৰ সংস্পৰ্শলৈ অহাৰ ফলত ইয়াত মামৰে ধৰিছে। এতিয়া লৌৰ পৰা যি মামৰ হ'ল, এই মামৰ হোৱাৰ লগে লগে আমি ক'লোঁ লৌটোকো খাই দিলে। মানে কি লৌ আৰু মামৰ দুইটা বেলেগ বেলেগ বস্তু। অৰ্থাৎ লৌ আৰু মামৰ যিহেতু দুইটা বেলেগ, লৌৰ পৰা মামৰ হোৱাটো এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে। সেয়েহে আমি কৈছোঁ যিহেতু নতুন পদাৰ্থৰ সৃষ্টি হৈছে, সেয়েহে ই হ'ল এক ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। লৌত মামৰে ধৰা প্ৰক্ৰিয়াটো আমি চাম যে লৌক আমাৰ ক'ব পাৰি Fe আইৰণ অক্সিজেন আৰু পানীৰ সংস্পৰ্শলৈ যেতিয়া আহিব তেতিয়া সি মামৰৰ সৃষ্টি কৰিব। মামৰক কয় আইৰণ অক্সাইড, যাক লিখে Fe2O3। অৰ্থাৎ এই পানীৰ সংস্পৰ্শলৈ কেতিয়া হ'ব পাৰে? বায়ুত থকা জলীয় ভাপৰ দ্বাৰাইও ই কি হ'ব পাৰে? লৌত মামৰে ধৰিব পাৰে। আৰু আমি জানো বায়ুত পৰ্যাপ্ত অক্সিজেন আছে। এই লৌ অক্সিজেন আৰু পানীৰ সংস্পৰ্শলৈ আহিলেই মামৰে ধৰে। মেগনেছিয়ামৰ ফিটা দহন। এতিয়া দহন মানে জ্বলোৱা, যে কোনো বস্তু জ্বলালে তোমালোকে মন কৰিবা যে সি কি হয়? ছাই বা এটা নতুন পদাৰ্থৰ সৃষ্টি হয়, যি পদাৰ্থৰ পৰা পুনৰ আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰোঁ। ইয়াত আমি মেগনেছিয়ামৰ ফিটাৰ উদাহৰণটো দিছোঁ যে মেগনেছিয়ামে অক্সিজেন অৰ্থাৎ বায়ুত অক্সিজেনৰ পৰিৱেশত যেতিয়া জ্বলিব মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিব। এই মেগনেছিয়াম আৰু মেগনেছিয়াম অক্সাইড দুটা নতুন বা বেলেগ পদাৰ্থ। সেয়েহে আমি ক'ম ই এক ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। এইটো আমি দেখিছোঁ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ জৰিয়তে দুইটা লগ লাগি পেলাই কি হৈছে? গ্লুক'জ আৰু অক্সিজেনৰ সৃষ্টি হৈছে। আমি জানো পৰিৱৰ্তনটো কি পৰিৱৰ্তন? ই এটা সালোক সংশ্লেষণ প্ৰক্ৰিয়া। এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াও কিন্তু এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। এতিয়া ৰাসায়নিক পৰিৱৰ্তনৰ আন কেইটামান উদাহৰণ। প্ৰকৃতিত বহুত পৰিৱৰ্তন, আমি দৈনন্দিন জীৱনত দেখা ৰাসায়নিক বহুত পৰিৱৰ্তন আছে। তাৰ পৰা মই কেইটামান লৈছোঁ। যেতিয়া কোনো বস্তু জ্বলোৱা হয়, কাঠৰ কয়লাৰ দহন, গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱা, সিও এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। খাদ্যৰ হজম হোৱা, সিও এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। এতিয়া আমি চাম যে কাঠৰ দহনৰ ফলত কি উৎপন্ন হয়? ছাই উৎপন্ন হয় আৰু লগতে তাপ উৎপন্ন হয়। তেতিয়াহ'লে আমি দেখিলোঁ যে এটা নতুন পদাৰ্থৰ সৃষ্টি হোৱাৰ লগতে কি হ'ব পাৰে? ৰাসায়নিক পৰিৱৰ্তনত তাপ উৎপন্ন হ'ব পাৰে। দ্বিতীয়তে আমি চাম আতচবাজি বিস্ফোৰণ। ইও এক ৰাসায়নিক পৰিৱৰ্তন য'ত তাপ, পোহৰ আৰু শক্তি উৎপন্ন হয়। আমি চাম গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱা। ইও এটা ৰাসায়নিক পৰিৱৰ্তন। কিয়? যে গাখীৰ আৰু দৈ দুইটা বেলেগ বেলেগ। গাখীৰ পৰা দৈ প্ৰস্তুত হোৱা মানে এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ল, আৰু দৈৰ পৰা পুনৰ কিন্তু আমি তাক গাখীৰলৈ ঘূৰাই আনিব নোৱাৰোঁ। অৰ্থাৎ যি স্থায়ী পৰিৱৰ্তন হ'ল, এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ গ'ল আৰু পূৰ্বৰ অৱস্থালৈ ঘূৰি নাহিল। গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱা ৰাসায়নিক পৰিৱৰ্তন। খাদ্যবস্তু নষ্ট হোৱাত কি হয়? গোন্ধৰ পৰিৱৰ্তন হয়। যে কি হয়? খাদ্যবস্তুবিলাক যেতিয়া গোন্ধাই যায় আমি ক'ম ইয়াত নষ্ট হ'ল, আৰু নষ্ট হোৱা খাদ্যবস্তুৰ পৰা পুনৰ আগৰ যি অৱস্থা আছিল তালৈ আমি ঘূৰাই আনিব নোৱাৰোঁ। সেয়ে ইও এক ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। এই সকলোবোৰ পৰিৱৰ্তনৰ পাছত নতুন পদাৰ্থৰ সৃষ্টি হৈছে, যাক পুনৰাই আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। অৰ্থাৎ স্থায়ী পৰিৱৰ্তন হৈছে। এতিয়া ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টিৰ লগতে আৰু কি কি ঘটিব পাৰে? ইয়াত হ'ব পাৰে তাপ, পোহৰ বা আন যিকোনো বিকিৰণ নিৰ্গত বা শোষিত হ'ব পাৰে, শব্দ উৎপন্ন হ'ব পাৰে, গোন্ধৰ পৰিৱৰ্তন হ'ব পাৰে, ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, গেছ উৎপন্ন হ'ব পাৰে। এতিয়া আমি ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ পাৰ্থক্যসমূহ তালিকাৰ আকাৰত চাম। যে ভৌতিক পৰিৱৰ্তন, প্ৰথম হ'ল ভৌতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত লিখিছোঁ পদাৰ্থৰ অণুবোৰৰ মূল সংযুতি একে থাকে। যেনেদৰে কাঠটুকুৰ কাটিলোঁ যদিও, গছডাল কাটিলোঁ যদিও কাঠ কাঠেই হৈ আছে। কাগজ টুকুৰ ফালিছিলোঁ যদিও আকাৰ আকৃতিৰ সলনি হ'লেও কাগজ টুকুৰ কিন্তু কাগজেই হৈ আছে। কিন্তু ৰাসায়নিক পৰিৱৰ্তনত পদাৰ্থৰ সংযুতি সলনি হৈ যায়, অৰ্থাৎ এটা নতুন পদাৰ্থৰ সৃষ্টি হৈ যায়। দ্বিতীয়তে লিখিছোঁ পানী গোট মাৰি বৰফ হোৱা। ই এটা ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। লৌত মামৰে ধৰা, কাঠৰ দহন, ই হ'ল ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। ভৌতিক পৰিৱৰ্তন উভয়মুখী, পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিব পাৰি। এটা উদাহৰণ চাওঁ যে বৰফৰ পৰা পানী, পানীৰ পৰা বৰফ। অৰ্থাৎ বৰফৰ পৰা পানী হ'ল, পানীখিনিৰ পৰা পুনৰ বৰফ পাব পাৰোঁ। কিন্তু মনত ৰাখিবা যে সকলোবোৰ ভৌতিক পৰিৱৰ্তন উভয়মুখী কিন্তু নহয়। ৰাসায়নিক পৰিৱৰ্তন উভয়মুখী নহয়েই, পূৰ্বৰ অৱস্থা পাব নোৱাৰি। 4 নম্বৰ আমি লিখিছোঁ ভৌতিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি নহয়, কিন্তু ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়। ভৌতিক পৰিৱৰ্তন অস্থায়ী পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন স্থায়ী পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনত শক্তিৰ সৃষ্টি নহয়, শক্তিৰ শোষণো নহয়, হ'লেও খুব কম মাত্ৰাত শোষণ হয়।
ৰাসায়নিক পৰিৱৰ্তনত কিন্তু শক্তিৰ সৃষ্টি হয়, যি শক্তি আমি তাপ শক্তি, পোহৰ শক্তি, শব্দ শক্তিৰ ৰূপত পাওঁ, আৰু শক্তিৰ শোষণো হয়। ভৌতিক অৱস্থাসমূহৰ পৰিৱৰ্তন হয়। অৱস্থাসমূহ কি আছিলে? আকাৰ, আকৃতি, ৰং, অৱস্থাৰ পৰিৱৰ্তন হয়। কিন্তু ৰাসায়নিক পৰিৱৰ্তনত অণুবোৰৰ সংযুতিৰ ভৌতিক আৰু ৰাসায়নিক দুয়োটাই পৰিৱৰ্তন হয়। এতিয়া লোট মামৰে ধৰা প্ৰক্ৰিয়াটো, যি প্ৰক্ৰিয়াৰ ফলত অৰ্থাৎ লোট মামৰে ধৰাৰ ফলত আমাৰ বৃহৎ পৰিমাণৰ ক্ষতি হয়, এই ক্ষতি ৰোধ কৰিব কাৰণে বা লোট মামৰে ধৰা প্ৰক্ৰিয়াটো কেনেকৈ ৰোধ কৰিব পাৰোঁ, তাৰ কাৰণে কি কৰা হয় যে ৰং বা পিচ্ছিল কাৰক সনা হয়। লোট কি হয়? ৰং দিয়া হয়। এই ৰঙে কি কৰে? লোক বায়ুৰ পৰা, অক্সিজেনৰ পৰা, পানীৰ পৰা প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা আঁতৰাই ৰাখে। আমি জানো লো যেতিয়া পানী আৰু অক্সিজেনৰ সংস্পৰ্শত আহে তেতিয়া মামৰ সৃষ্টি হয়। এই ৰঙে কি কৰে? তাক বাহিৰৰ পৰিৱেশৰ পৰা লৌটোক আঁতৰাই ৰাখে, অৰ্থাৎ ওপৰত এটা কভাৰ দি দিয়ে। দ্বিতীয়তে, লোৰ ওপৰত ক্ৰমিয়াম বা জিংকৰ প্ৰলেপ দিয়া হয়। এতিয়া লোৰ ওপৰত এটা প্ৰলেপ দিয়া হয় ক্ৰমিয়াম বা জিংকৰ, সেই প্ৰলেপটোও কি কৰে? লোক বাহিৰৰ পৰিৱেশৰ পৰা আঁতৰাই ৰাখে। মনত ৰাখিবা, লোৰ ওপৰত জিংকৰ যি প্ৰলেপ দিয়ে তাক দস্তা লেপন বুলি কোৱা হয়। মই আশা কৰিছোঁ পাঠটো তোমালোকে বুজি পাইছা। ধন্যবাদ।